প্ৰাসংগিক। নমস্কাৰ, প্ৰাসংগিক অনুষ্ঠানলৈ আপোনালোকক স্বাগতম। প্ৰাসংগিক অনুষ্ঠানত আজি শুনক গুৱাহাটীৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অধ্যক্ষ বিষ্ণুপ্ৰসাদ শৰ্মাৰ সৈতে হোৱা এটি সাক্ষাৎ গ্ৰহণ কৰিছে মৰমী কাশ্যপে। ডক্টৰ শৰ্মা ডাঙৰীয়া, প্ৰাসংগিক অনুষ্ঠানলৈ আপোনাক আদৰণি জনাইছোঁ। প্ৰথমে আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ, শীতৰ কালছোৱাত COVID-19 পৰা বাচি থাকিবলৈ কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰা যায় সেই বিষয়ে আমাক জনাব নেকি অলপ? হয়, COVID-19 তো গোটেই বিশ্বতে মহামাৰী ৰূপে দেখা দিছে। ইয়াৰ পৰা বাচি থকাৰ কাৰণে যিখিনি নিয়ম নীতি দিছে, যেনেকৈ মাস্ক পিন্ধা, হেণ্ড চেনিটাইজেশ্যন কৰা, ডিষ্টেন্স মেইনটেইন কৰা, এইবিলাকতো মানি চলিবই লাগিব। লগত কিছুমান বনৌষধি খাব লাগে, যেনেকৈ গুৰুচি। আমাৰ ইয়াতে টিনছফৰা কৰ্ডিফলিয়া গুৰুচি পায়, তাৰে ৰস যদি আপুনি 15 ml ডেইলি দুবাৰ বা এবাৰকৈও খায়, আৰু লগত আমলখি, ভিটামিন চি, আমলখি আমাৰ ইয়াত প্ৰচুৰ পৰিমাণে আছে। আমলখি পাউডাৰ খাওক বা কেঁচা আমলখি খাওক। মানে পাউডাৰ আৰু কেঁচা আমলখি দুইটা একেই মানে হেৰি কৰে নেকি বাৰু? ইয়াত ভিটামিন চি আছে, ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই দিয়ে, আৰু গুৰুচিটো এন্টিভাইৰেল আছে। আৰু গোল্ডেন মিল্ক হ'ল আপুনি 150 ml গৰম গাখীৰ লওক, তাতে আধা চামুচ হালধি পাউডাৰ মিক্স কৰি দিনত দুবাৰ বা এবাৰকৈ খাওক। ইও ৰোগ প্ৰতিৰোধ ক্ষমতাটো বঢ়াই দি দিব। তাৰোপৰি আৰু এটা কাঢ়া আছে, এই কাঢ়াটো হ'ল তুলসী, আদা, গোলমৰিচ আৰু ডালচেনি, এইকেইটা মিশ্ৰণ বনাই আপুনি চাহ বনাই 200 ml পানীত বইল কৰি যেতিয়া 50 ml হ'ব তাক চেকি লৈ দিনত দুবাৰকৈ যদি খায়, ই কি কৰে বডিত লাংছত অক্সিজেন এবজৰ্পশ্যন কেপাচিটিটো বঢ়াই দি দিয়ে। এইটো যদি আমি খাই থাকোঁ, তো অক্সিজেন এবজৰ্পশ্যন কেপাচিটিটো বঢ়াই দিলে আমাৰ বডি ইমিউনিটিটো বহুত বাঢ়ি থাকিব, আৰু লগতে আমি COVID-19 পৰা নিজকে বচাই ৰাখিব পাৰিম। আৰু এইখিনি বস্তু আমাৰ কিটচেনত সকলোৰে থাকে, আমি সদায় চাহৰ নিচিনা বনাই খাব পাৰোঁ। আৰু এইটো আমি সকলো বয়সৰ মানুহে খাব পাৰোঁ, সকলো। হয়, পেডিয়াট্ৰিক্সৰ পৰা জেডিয়াট্ৰিক্সৰ খাব পাৰে, কম বেছি পৰিমাণে খাব দিয়ক। আৰু মুনাক্কা বা খিচমিচ 4টাকৈ দিনত দুবাৰ খাব দিব পাৰে, দিনত দুবাৰ খাব দিব। আৰু যিটো মই কাঢ়া ক'লো, কাঢ়াটো আপুনি নেমু টেঙা মিক্স কৰি খুৱাব পাৰে। এবাৰতে বনাই থব পৰা যায় বস্তুটো, এবাৰ বনাই থৈ নাই, যেতিয়া খাব তেতিয়া বনাই দিয়ে, একেলগে দিনটোৰ কাৰণে বনাই থব নালাগে। যেনেকৈ লাল চাহ বনাই এনেকৈ বনাই খুৱাব লাগে, অকমান মৌ মিক্স কৰিও খাব দিব পাৰে। এইকেইটা যদি আমি খাই থাকো, আমি আমাৰ বডি ইমিউনিটিটো বাঢ়ি থাকিলেই আমি ৰোগটোৰ পৰা নিজকে বচাই ৰাখিব পাৰিম বুলি ভাবো। আৰু এতিয়া ঠাণ্ডা দিন আহিছে, অলপ মুনাক্কা 4-5টা মান ভিজাই খালে বহুখিনি ভাল। আৰু নহলে আয়ুৰ্বেদিকত আমলখিৰ পৰা বনোৱা 7+ আছে, ৰেডিমেড পায়, 1 চামুচকৈ দিনত দুবাৰ আমি সকলোৱে খাব পাৰো, সৰু ল'ৰা ছোৱালীৰ পৰা বয়সস্থ মানুহলৈ। বয়সস্থ মানুহটো খাবই লাগে। আৰু 7+টোতো আজি অতি প্ৰাচীন কালত বহু বছৰৰ পৰা ইউজ হৈ আহি আছে। ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবলৈ আমি ঘৰুৱা ধৰণৰ কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰোঁ? ঘৰুৱা যিখিনি আমাৰ ঘৰতে পোৱা বস্তু, মই যিটো আপোনাক ক'লে গোল্ডেন মিল্ক খাওক, গৰম গাখীৰত হালধি মিহলাই দিনত এবাৰকৈ খাই লওক। আৰু যিটো কাঢ়া ক'লো, তুলসী আমাৰ ঘৰত থাকে, আদা আমাৰ ঘৰত থাকে, গোলমৰিচ থাকে, ডালচেনি থাকে, সেইটো আমি কাঢ়া বনাই খাব পাৰোঁ। আৰু গুৰুচি আজিকালি টেবলেট পাব, কেপচুল পাব, চিৰাপ পাব। আৰু আমাৰ গোটেই অসমত গুৰুচি প্ৰচুৰ পৰিমাণে আছে, প্ৰায়বিলাকৰ বাগিচাত বা ফৰেষ্ট হেৰিত আছে, গাঁৱৰ ঘৰবিলাকত আছে। তাৰে যদি 2 ইঞ্চি মান আমি গুৰুচিটো কাটি আনি থেতেলাই সেই পানীটো ডেইলি খাওঁ, ইও আমাক ইমিউনিটি বঢ়াই দিব আৰু স্বাস্থ্য ভালে ৰাখিব, আৰু ক'ভিডৰ পৰা নিজকে বচাই ৰাখিব পাৰিম। আৰু এটা কথা জানিব খুজিছোঁ, জ্যেষ্ঠ নাগৰিকসকলক
সাৱধানতা অৱলম্বনৰ ক্ষেত্ৰত আপুনি কেনে ধৰণৰ পৰামৰ্শ দিব? তেখেতসকলতো ঘৰৰ পৰা খুব জৰুৰী কাম নহ'লে ওলাবই নালাগে। ওলালেও মাস্ক মেইনটেইন, হেণ্ড চেনিটাইজাৰ এইবিলাকতো কৰিবই লাগিব, ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগে। আৰু আমলখি, 7+ কাঢ়া আৰু গোল্ডেন মিল্ক এইকেইটা খাই থাকক একেখিনি বস্তু। আৰু নহ'লে আয়ুৰ্বেদিকত এটা খ্ৰীষ্টৰ পৰা বনোৱা দ্ৰাক্ষা অৱলেহ বুলি পায়, সেইটো 2 চামুচকৈ খাব পাৰে। বা নহ'লে 7+ পায়ে, এইটোৱে খালে তেখেতসকলৰ কাৰণেও বয়সস্থ মানুহৰ কাৰণেও অতি উত্তম আৰু অতি সহজতে খাব পাৰিব। গোল্ডেন মিল্ক, 7+ ধুনীয়াকৈ খাব পাৰিব, একো অসুবিধা নহয়। মই ভাবোঁ এইখিনি খালেই তেখেতসকলে এই ৰোগৰ পৰা মুক্ত হৈ থাকিব। ঠাণ্ডা দিনছোৱাত যিহেতু শীতকালত ক'ভিডৰ প্ৰকোপটো বেছি হয় বুলি কোৱা হয়, সেইটো আপুনি কি বুলি ভাবে? এই ক্ষেত্ৰত আপুনি কেনেকৈ মানে শীতৰ কালছোৱাত ঠাণ্ডা দিনত আমি কম্পেক্ট হৈ একেটা ৰুমত থাকোঁতো, সেইকাৰণে আৰু দৰ্জা খিৰিকী পুৰা বন্ধ হৈ থাকে। এজনৰ যদি ইনফেকশ্যন থাকে তাৰ পৰা সোনকালে বাকীবিলাকো আক্ৰান্ত হোৱাৰ সম্ভাৱনাটো বহুত বেছি থাকে। তো সেইকাৰণে ঠাণ্ডা দিনত এই ডিজিজটো অলপ বেছি হয়। কিন্তু মই যিকেইটা বস্তু ক'লো, এইকেইটা যদি আমি গ্ৰহণ কৰি থাকোঁ, আমি নিজকে ক'ভিডৰ পৰা মুক্ত হৈ থাকিব বুলি মই আশা কৰোঁ। হয় ছাৰ, আৰু এনেই মানে ক'ভিডত আক্ৰান্ত হোৱাৰ পাছত আপোনালোকৰ ভেষজ বা তেনেকুৱা ধৰণৰ কিবা আপুনি ক'ব নেকি? কেনেকুৱা ধৰণৰ আক্ৰান্ত হোৱা ৰোগী এজনৰ ক্ষেত্ৰত প্ৰব্লেম হৈ যায়, এনেকুৱা চাইন চিমটমছ পাই তাৰ মেডিচিন দিয়া যায়। তথাপিও মই অলপ আগতে কৈছোঁ দ্ৰাক্ষা অৱলেহ খাব লাগে, লাংছৰ প্ৰব্লেম হয়তো। আৰু বাকী আমাৰ ঔষধি মেডিচিন আছে, যেনেকৈ মহালক্ষ্মী বিলাস ৰস, গোল, সোৱাদ চিন্তামণি বা মহৰ্ষি অমৃত কলা, ইটোও বডি ইমিউনিটি বঢ়াই দিয়া যায়। ইটো আমলখি বিভিন্ন ধৰণৰ উপাদান থাকে, মেইনলি আমলখি আৰু ঘি থাকে মহৰ্ষি অমৃত কলাত। ইটোও আমি 1 চামুচকৈ যদি দিনত 2 বাৰ, আৰু টেবলেটটো থাকে, টেবলেটটো এটাকৈ 2 বাৰ যদি দিনত 2 বাৰকৈ খাওঁ, আমি পোষ্ট ক'ভিড কিবা প্ৰব্লেম হ'লেও বচাই ৰাখিব পাৰিম। আৰু কমপ্লিকেশ্যন নহ'বৰ কাৰণে আমি এইটো খালে কমপ্লিকেশ্যনৰ পৰা বহুত বাচি থাকিম। আৰু এটা কথা মই আপোনাৰ পৰা জানিব বিচাৰিম যে ক'ভিড আক্ৰান্ত ব্যক্তি এজনৰ ক্ষেত্ৰত আপুনি কেনেধৰণৰ মানে পথ্যটো কেনেকুৱা ধৰণৰ হোৱা উচিত? তেওঁলোকৰ ঘৰুৱাভাৱে আমি যিখিনি নৰ্মেল বস্তু পাওঁ, সাধাৰণ পথ্যটো কেনেকুৱা হয় আপোনাৰ? ফল মূলটো অকণমান বেছি খাব মই উপদেশ দিওঁ। দুৰ্বল হৈ যায়তো ডালিম ফ্ৰিজত থৈ খাব নালাগে। ডালিম যদি চবাই পাৰে চবাই খাই লওক, আৰু যদি বেছি বয়সস্থ হয় তাৰে ৰস উলিয়াই দিনত 2 বাৰকৈ খাব দিয়ক। যিটো দুৰ্বল ভাৱ থাকে সেইটো কমি যাব। আৰু মুনাক্কা 4-5টা মুনাক্কা পানী ভিজাই দিনত 2 বাৰ খাব দিব। আৰু কাঢ়াটো মেইন, যিটো মই কাঢ়া ক'লো, তুলসী, আদ্ৰক, গোলমৰিচ আৰু ডালচেনি মিহলাই যিটো কাঢ়া বনাই খোৱাৰ কথা ক'লো, সেইটো দিনত 2 বাৰকৈ খাওক। আৰু মহৰ্ষি অমৃত কলাত 7+ নিচিনা বস্তু, সেইটো খালে মই ভাবোঁ বহুখিনি কমপ্লিকেশ্যনৰ পৰা বাচি থাকিব আৰু দুৰ্বল ভাৱটো কমি যাব। আৰু মই অনুৰোধ কৰোঁ যিবিলাকৰ COVID-19 হৈছে, মই যিখিনি বস্তু ক'লো সেইখিনি খালে মই ভাবোঁ বহু উপকৃত হ'ব। ধন্যবাদ শৰ্মা ডাঙৰীয়া, আজিলৈ আমাৰ সময়ো হৈ আহিল। আপোনাৰ এই আলোচনাই আমাৰ শ্ৰোতাসকলক যথেষ্ট উপকৃত কৰিব বুলি আশা কৰিলোঁ। আপোনালৈ পুনৰ ধন্যবাদ জনাই আমাৰ অনুষ্ঠান সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ। ইমানপৰে শ্ৰোতাসকলে গুৱাহাটীৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অধ্যক্ষ বিষ্ণুপ্ৰসাদ শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে মৰমী কাশ্যপে। অনুষ্ঠানটোৰ প্ৰযোজনা আছিল মানস প্ৰতিম শৰ্মাৰ। সহযোগিতা আগবঢ়ালে অপূৰ্ব মালিয়ে। পৰৱৰ্তী প্ৰাসংগিক অনুষ্ঠান শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একে সময়তে। নমস্কাৰ।